নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্যটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা কিছুমান ভেকেন্সিৰ বিষয়ে, এলিজিবিলিটি কি লাগিব, চেলাৰী কিমান হ'ব, ক'তে চাকৰিসমূহ ওলাইছে, সকলো ডিটেইলছ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যেতিয়া আমি ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। এতিয়া প্ৰথম যোনটো ভেকেন্সিৰ বিষয়ে মই আপোনালোকক ক'বলৈ গৈ আছোঁ সেইটো আহিছে পুৰবী ডায়েৰীৰ ফালৰ পৰা, আৰু ইয়াত কেইটামান এক্সিকিউটিভ আৰু এছিষ্টেণ্টৰ ভেকেন্সি ওলাইছে। আহকচোন এতিয়া ডিটেইলছসমূহ চাওঁ। যোনটো এক্সিকিউটিভৰ ভেকেন্সি ওলাইছে তাৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম ITI পাছ বিচাৰিছে ইন ইলেক্ট্ৰিকেল ট্ৰেড, ফিটাৰ ট্ৰেড, ইলেক্ট্ৰনিক্স, মেকানিক ট্ৰেড, আৰু CTC কষ্ট টু কোম্পানী 3.82 lakhs per annum including PF and other contributions. তাৰপিছতে assistant 4 ডায়েৰীৰ কাৰণে ওলাইছে 3 years full time diploma in mechanical engineering, electrical engineering, electronics engineering বা 2 year Indian diary diploma from a recognized institute by university কৈছে। cost to company থাকিব 5.57 lakhs per annum including PF and other contribution, negotiable and commensurate with qualification and experience. তাৰপিছতে থাৰ্ড যোনটো ভেকেন্সি হয় সেইটো ওলাইছে এক্সিকিউটিভ ফিড এণ্ড ফুডাৰৰ কাৰণে। ইয়াতে CTC 8.37 lakhs per annum including PF and other contribution. Educational qualification বিচাৰিছে ফুল টাইম BSc in agriculture বা মাষ্টাৰ্ছ ইন এগ্ৰিকালচাৰ বা bachelor's in veterinary science বা master's in veterinary science in animal nutrition from a recognized institute বা university. Assistant 1 or কাৰণে বিচাৰিছে finance and accounts, full time BCom from a recognized institute by university হ'ব লাগিব educational qualification. এটা CTC 3.82 lakhs per annum including PF and other contribution. Next 5 নম্বৰ যোনটো ভেকেন্সি হয় এক্সিকিউটিভ ওলাইছে finance and accountsৰ কাৰণে। ইয়াত CTC 8.37 lakhs per annum including PF and other contribution, আৰু ইয়াতে ফুল টাইম BCom বিচাৰিছে বা ফুল টাইম CA, ইণ্টাৰ, CA, CMA, MBA ফাইনেন্স from a recognized institute বা ইউনিভাৰ্চিটি বিচাৰিছে। এনালিষ্টৰ এটা ভেকেন্সি ওলাইছে, তাৰ কাৰণে ফুল টাইম MSc in chemistry, BTech, diary technology from a recognized institute বা ইউনিভাৰ্চিটি। ইয়াতে cost to company 7.17 lakhs per annum হ'ব including PF and other contribution. এতিয়া যোনটো এপ্লাই কৰা প্ৰচেছ হ'ব, ইয়াত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। যোনটো ৱেবছাইট হয় recruitment.purabi.cops.by.job, এইটোত আপোনালোকে গৈ পেলাই এপ্লাই কৰিব লাগিব। এইখন হৈছে অফিচিয়েল ৱেবছাইটখন। ইয়াতে আপোনালোকে জব অপেনিংছলৈ যাব। Applicants are advised to go through the general guidelines for filling up the online application form by visiting application guidelines section. তাৰমানে ইয়াতে গৈ পেলাই আপোনালোকে এবাৰ গাইডলাইনছখিনি পঢ়ি ল'ব। আৰু তাৰপিছতে ইয়াতে আপোনালোকৰ দিয়া আছে ভেকেন্সিসমূহৰ নামখিনি। যি 6টা পোষ্ট ওলাইছে, লাষ্ট ডেট গোটেইকেইটাৰে 30th April আছে। 30th April ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে জেনেৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি থাকিব। ইয়াতে ডিটেইলছ অফ এডভাৰটাইজমেণ্টখিনি আছে। মই এবাৰ আপোনালোকক খুলি দেখাই দিওঁ। এইখিনি ডিটেইলছ অফ এডভাৰটাইজমেণ্টখন হয়, কেইটা পোষ্ট আছে কি কথা। আৰু ইয়াতে গোটেই জব ইনফৰমেশ্যনখিনি আপোনালোকে পাব। স্পেচিয়েল জব স্পেচিফিকেশ্যনখিনি ইয়াতে দিয়া আছে। তাৰপিছতে ৰিপৰ্টিং, পাৰফৰ্মেঞ্চ ৰিভিউ এণ্ড টিম লিভ, ইয়াতে মানে গোটেই ডিটেইলছখিনি আপোনালোকে দিয়া আছে। এইখন এবাৰ খুলি আপোনালোকে পঢ়ি চাই ল'ব পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰাৰ আগতে। এইটো এছিষ্টেণ্ট 1 ডায়েৰী অপাৰেটৰৰ যোনটো পোষ্ট হয় সেইটোৰ বিষয়ে লিখা আছে। ঠিক তেনেদৰে এছিষ্টেণ্ট 4 ডায়েৰী, সেইটোৰ ডিটেইলছ আপোনালোকে ইয়াত পাব। এজ লিমিট দিয়া আছে। তাৰপিছত CTC মই কৈছোঁ, লোকেশ্যন গুৱাহাটী। গোটেই ডিটেইলছখিনি আপোনালোকে এবাৰ চাই ল'ব। যোনটো পোষ্টৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি মিলে সেই পোষ্টৰ কাৰণে আপোনালোকে অনলাইনকৈ এপ্লাই কৰি দিব পাৰিব। ইয়াতে এপ্লাই নাও যোনটো বাটন আছে ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু লগ ইন কৰিব লাগিব আপোনালোকে।
যদি অলৰেডি আপোনালোকৰ ওচৰত এপ্লাই আগতে কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ ওচৰত লগইন আইডি আৰু পাছৱৰ্ড থাকিব আৰু যদি আপোনালোকৰ নাই তেতিয়াহ'লে ইয়াতে গৈ পেলাই আপোনালোকে চাইন আপ কৰিব চাইন আপ কৰাৰ পিছতে আপোনালোকে গোটেই ডিটেইলছখিনি ওৱান ষ্টেপ বাই ষ্টেপ ফিল কৰাৰ পিছতে আপোনালোকৰ ওচৰত লগইনৰ ডিটেইলছখিনি আহি যাব তাৰপিছত সেই লগইনৰ ডিটেইলছখিনি লৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আপোনালোকৰ যদি এলিজিবিলিটি মিলে তেন্তে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত নেক্সট এতিয়া মই আপোনালোকক যোনখিনি ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইখিনি ডিব্ৰুগড়ত ওলাইছে আৰু যোনটো কোম্পানীৰ পৰা ওলাইছে সেইটো হৈছে পৱন হান্স লিমিটেড আহকচোন চাওঁ এতিয়া আমি ডিটেইলছসমূহ ইয়াতে যিকেইটা ভেকেন্সিজ ওলাইছে সেইটো হৈছে প্ৰথমতে ওলাইছে এছিষ্টেণ্ট মেটেৰিয়েল বা ষ্ট'ৰৰ কাৰণে এটা পোষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ 3 years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ৰেলিভেণ্ট ফিল্ড তাৰমানে কোৰ্ছ store material management or graduate with a year's diploma in store material management with 1 year post qualification experience বিচাৰিছে এভিয়েশ্যনৰ এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চ দিব এভিয়েশ্যন ইণ্ডাষ্ট্ৰি মানে এয়াৰপৰ্টৰ লগত ৰিলেটেড হেলিকপ্টাৰ ছাৰ্ভিচ হৈ গ'ল এৰোপ্লেন বা তেনেকুৱা ধৰণৰ পৱন হান্সে বেচিকেলি হেলিকপ্টাৰ ছাৰ্ভিচ প্ৰভাইড কৰে আৰু সেইকাৰণে এভিয়েশ্যনৰ লগত ৰিলেটেড এক্সপিৰিয়েঞ্চ বিচাৰিছে এতিয়া যোনটো পে স্কেল হ'ব 6.12 lakhs এপ্ৰক্সিমেটলি আৰু আপাৰ এজ লিমিট 28 বছৰলৈকে দিছে নেক্সট যোনটো হৈছে ষ্টেচন ইনচাৰ্জ ইয়াৰ কাৰণে 8টা ভেকেন্সি ওলাইছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰেকগনাইজ ইনষ্টিটিউট উইথ 3 years পোষ্ট কোৱালিফিকেশ্যন ৰেলিভেণ্ট এক্সপিৰিয়েঞ্চ বিচাৰিছে বা PG ডিগ্ৰী 2 year মাষ্টাৰ বা PG ডিগ্ৰী 2 years diploma in marketing finance aviation or equivalent with 1 year post qualification relevant experience preference to candidates having relevant experience in the aviation helicopter industry of the working in an airline airport heliport operator helicopter operator এনেকুৱা ধৰণৰ তেখেতলোকে এক্সপিৰিয়েঞ্চ বিচাৰিছে তাৰমানে এয়াৰপৰ্টত কাম কৰা বা হেলিপৰ্টত কাম কৰা তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে candidates possessing working experience in handling commercial operation passenger handling ticketing booking load and trim, RAM service, flight planning, flight coordination, etc. is desirable. Agent NLCTC over 6.12 lakhs, upper age limit 28 বছৰ helper কাৰণে 8টা vacancy ওলাইছে 8 plus বিচাৰিছে বা equivalent with 1 year of experience. Helper should have worked on aircraft. যদি আপোনালোকে এয়াৰপৰ্টত বা এয়াৰক্ৰাফ্টত হেল্পাৰৰ কাম কৰিছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে 3.22 lakhs per এনাম হ'ব চেলাৰী আৰু এজ লিমিট 25 বছৰ এপ্লাই কৰা যোনটো প্ৰচেছ সেইটো আপোনালোকে অনলাইন কৰিব লাগিব এইখন হৈছে অফিচিয়েল ৱেবছাইটখন পৱন হান্সৰ ইয়াতে আপোনালোকে কেৰিয়াৰ্ছত যাব আৰু এইখিনি হৈছে ভেকেন্সিজখিনি যোনখিনি মই আপোনালোকক ক'লোঁ এপ্লাই কৰাৰ লাষ্ট ডেট ইয়াতে দিয়া আছে যেনেকৈ এছিষ্টেণ্ট মেটেৰিয়েল এণ্ড ষ্ট'ৰৰ যোনটো কৈছিলোঁ সেইটো 19 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব 10 মে'লৈকে তাৰপিছত ষ্টেচন ইনচাৰ্জ হৈ গ'ল হেল্পাৰ ইয়াতে আপোনালোকে ভিউ কৰিব পাৰিব ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে যোনখিনি মই অলৰেডি আপোনালোকক কৈ দিছোঁ কেইটা পোষ্ট আছে কি কথা এইখিনি এবাৰ আপোনালোকে এপ্লাই কৰাৰ আগতে পঢ়ি চাই ল'ব ভালকৈ আৰু তাৰপিছত এপ্লাই কৰিবলৈ হ'লে এপ্লাইত যায় এপ্লাইত ক্লিক কৰিব ইমেইল আইডি দিব পাছৱৰ্ড দিব ইউজাৰ লগ ইন আৰু যদি আপোনালোকে লগ ইন প্ৰথমতে নিউ ইউজাৰ হ'লে ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু তাৰপিছতে আপোনালোকে যোনটো ইমেইল আইডি আৰু পাছৱৰ্ড আপোনালোকে প্ৰভাইড কৰিব সেইটো দি ইয়াতে লগ ইন কৰিব আৰু লগ ইন কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো কৰিব পাৰিব মই লিংকটো আপোনালোকক শ্বেয়াৰ কৰি দিম ডেছক্ৰিপশ্যন বক্সত তাত আপোনালোকে ক্লিক কৰি পেলাই এপ্লিকেশ্যন প্ৰচেছটো কৰিব পাৰিব যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু আপোনালোকে ইণ্টাৰেষ্টেড হয় এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ' লগ পাম ধন্যবাদ